নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে বুধ গণনাৰ দিনটোত নলবাৰীত 144 ধাৰা ইতিমধ্যে জাৰি কৰিছে কিন্তু অহাকাইলৈ সকলো অপেক্ষাৰ অন্তত অসমত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ ফলাফল নিৰ্ধাৰণ কৰিব আৰু ভোট গণনাৰ দিনটোত নলবাৰী জিলাত 144 ধাৰা জাৰি কৰিছে অসম বিধানসভা নিৰ্বাচন 2021 ভোট গণনা অনুষ্ঠিত হ'ব লগা 2 মেৰ দিনত অৰ্থাৎ দেওবাৰে ইফালে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু নলবাৰী জিলাত যোৱা 28 এপ্ৰিলতে 580 অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত আৰু জটিল পৰিস্থিতিক চাই কোভিড সংক্ৰমণৰ উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰী জিলা প্ৰশাসনে আৰু নলবাৰী জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পূৰ্বী কোঁৱৰে নিৰ্বাচন ভোট গণনাৰ দিনা অৰ্থাৎ 2 মেত কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইন 144 অধীনত কেইটামান নিষেধাজ্ঞা জাৰি কৰিছে আৰু এই নিষেধাজ্ঞা অনুসৰি 2 মেৰ দিনা ভোট গণনাৰ অন্তত বিজয়ী প্ৰাৰ্থী শোভাযাত্ৰা উলিয়াব নোৱাৰিব আৰু কোনো বিজয়ী প্ৰাৰ্থীয়ে প্ৰমাণপত্ৰ ৰিটাৰ্ণিং বিষয়ে আনিব যাওঁতে মাত্ৰ দুগৰাকী প্ৰাৰ্থী প্ৰতিনিধিৰ লগত দুজনকৈ যাব পৰাকৈ নিষেধ কৰিব পাৰিব আৰু এই নিৰ্দেশনা অনুসৰি কাৰোবাৰ কিবা আপত্তি থাকে জিলা দণ্ডাধীশক জনাব পাৰিব উল্লেখযোগ্য যে ব্যক্তিগত আৰু নিৰ্দেশনা উলংঘন কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 188 আৰু আনুষ্ঠানিক সংবিধানৰ অধীনত বিহিত গ্ৰহণৰ ব্যৱস্থা বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কালিলৈ অৰ্থাৎ 2 মেৰ দিনা আমাৰ অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা নিশ্চিত হ'ব আৰু কাইলৈ দিনটো সকলোৱে অপেক্ষা কৰি আছিল কিন্তু তাৰ লগতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে কোকৰাঝাৰ আৰক্ষী গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু আহত হৈছে এজন লোক আৰু কাইলৈ ভোট গণনাৰ পূৰ্বে কোকৰাঝাৰ নিশা আৰক্ষীৰ গুলীচালনাৰ ঘটনাত ইতিমধ্যে আহত হৈছে আৰু পজিত শিল্প সমিতিৰ নামৰ 19 বছৰীয়া যুৱকজন ভৰিত লাগিছে ইতিমধ্যে গুলী আৰু ইয়াত উল্লেখ কৰিছে যে শ্ৰীৰাঙৰ চাইথামবাৰীৰ বাসিন্দা পজিত আছিল বসুমতাৰী আৰু ইয়াত কৈছে আহত পবিত বৰ্তমান কোকৰাঝাৰ আৰু NBR চিকিৎসালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ আছে কিয়নো কালিলৈ অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে এতিয়া অসমত হিংসাত্মক কিছুমান ঘটনা দেখিবলৈ পোৱা গৈছে ইভিএমক লৈও কিয়নো যোৱাকালি ইভিএমৰ চুৰখন দেশত ইতিমধ্যে দুজনক আটক কৰিছিল সাধাৰণ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে ঘোষণা হ'ব কণ্টেইনমেণ্ট জোন অসমত 14 দিনৰ বাবে বন্ধ হ'ব শ্বপিং মল ৰেষ্টুৰেণ্ট বা বীজ আদি সকলো কিয়নো তাৰ লগত ইয়াত কৈছে যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক নতুন SOP জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নতুন কোভিড নিৰ্দেশনা এই নিৰ্দেশনাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে যে কণ্টেইনমেণ্ট জোনৰ চৰ্তাৱলী আৰু এটা সপ্তাহত পজিটিভ হাৰ 10% বেছি হ'লে অথবা হস্পিটেলৰ বিচনা 60% বেছি ঘোষণা সমগ্ৰ অঞ্চল অথবা এখন জিলা ঘোষণা হ'ব পাৰে কণ্টেইনমেণ্ট জোন বিবাহ কেৱল 50 জন আৰু 29 টিকেট মাত্ৰ 20 জন লোক উপস্থিত ইয়াৰ লগতে কণ্টেইনমেণ্ট জোন প্ৰযোজ্য হ'ব সান্ধ্য আইনো ৰাজহুৱা পৰিবহণ 50% অনুমতি আছে চৰকাৰী বেচৰকাৰী কাৰ্যালয়তো উপস্থিত থাকিও মাত্ৰ 50% অনুমতি প্ৰদান কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ SOP জাৰি কৰিছে আৰু এতিয়াৰ পৰা 10% পজিটিভিটি হাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ সংশোধিত SOP কিয়নো ৰাজ্য চৰকাৰে COVID-19 দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে শুকুৰবাৰে সংশোধিত আৰু SOP প্ৰকাশ কৰিছে আৰু এই SOP তৎক্ষণাৎভাৱে কাৰ্যকৰী হোৱাৰ 7 মে পৰ্যন্ত ৰাজ্যত বলবৎ থাকিব ৰাজ্য চৰকাৰে মুখ্য সচিব তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যকৰী কমিটিৰ অধ্যক্ষ জিষ্ণু বৰুৱাৰ স্বাক্ষৰিত SOPত উল্লেখ কৰা হৈছে অনুসৰি বৃহৎ ভৌগোলিক এলেকা বা মহানগৰ সুনিৰ্দিষ্ট এলেকাত COVID-19 পৰিপ্ৰেক্ষিতত পজিটিভৰ হাৰ শেহতীয়াকৈ সপ্তাহত 10% অথবা তাতোতকৈ অধিক অথবা অক্সিজেনৰ সংলগ্ন তথা ICUৰ বিচনাৰ 60% অধিক ৰোগী ভৰ্তি হ'ব তেনে অঞ্চলসমূহত কণ্টেইনমেণ্ট জোনত কৰা হ'ব এই কণ্টেইনমেণ্ট জোন ঘোষণাৰ কৰ্তৃত্ব দিয়া হৈছে জিলা উপায়ুক্ত তথা দণ্ডাধীশসকলক কিন্তু ইয়াত কৈছে যে এই দণ্ড সমাৱেশৰ ক্ষেত্ৰত SOPত গুৰুত্বপূৰ্ণ নিৰ্দেশনা সন্নিৱিষ্ট কৰা হৈছে এই অনুসৰি জিলা কৰ্তৃপক্ষৰ অনুমতি লৈহে মুকলি অনুষ্ঠান আয়োজিত কৰিব পাৰিব তেনে অনুষ্ঠানত ফেচ মাস্ক আৰু পৰিধান সামাজিক দূৰত্ব ইতিমধ্যে বজাই ৰাখিব লাগিব ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আজিৰ দিনটো এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এক হাই ভল্টেজ বৈঠকত মিলিত হৈছিল তাৰপিছত ইয়াত কৈছে 3 মেৰ পৰা 20 মেলৈকে ইতিমধ্যে দেশজুৰি সম্পূৰ্ণ লকডাউন কি ক'লে কেন্দ্ৰীয় চৰকাৰে তাৰ লগতে কৈছে 3 মেৰ পৰা 20 মেলৈকে দেশজুৰি সম্পূৰ্ণ লকডাউন ঘোষণা হ'ব নেকি কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে উল্লেখযোগ্য যে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলিছে যে দেশৰ ভয়াৱহ কৰোনাৰ পৰিস্থিতি লক্ষ্য ৰাখি অহা 2 মেৰ পৰা 20 মেলৈকে পৰ্যন্ত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব আৰু PVF ফেক্ট চেক অনুসৰি কমপ্লিট লকডাউন ইন ইণ্ডিয়া দাবীক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ লগতে এনেধৰণৰ উৰাবাতৰি জনসাধাৰণ আঁতৰি থাকিবলৈ আহ্বান জনাইছে আৰু এনেধৰণৰ এটা পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যে দেশৰ কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অহা 3 মেৰ পৰা 20 মেলৈকে দেশজুৰি সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে লকডাউন বলবৎ কৰিব আৰু এই দাবী সম্পূৰ্ণৰূপে ভুৱা কিন্তু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা নাই
দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইতিমধ্যে বাধ্য হ'ব। কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কোনো কাৰণে গ্ৰহণ কৰা নাই। আৰু কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনাইছিল যে লকডাউনৰ পৰিৱৰ্তে প্ৰয়োজন সৰু সৰু কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব লাগে। যিসমূহ ঠাইত দ্বিতীয় ঢৌৱে স্পৰ্শ কৰিছে সেই ঠাইত ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ৰাজ্যৰ এগৰাকী কণ্ঠশিল্পী ক'ভিডত আক্ৰান্ত ইতিমধ্যে মৃত্যু ঘটিছে। আৰু যোৱা দুদিন পূৰ্বে ইতিমধ্যে ক'ভিডত আক্ৰান্ত মৃত্যুৰ সংখ্যা হাৰ বৃদ্ধি পাইছে অসমত। তাৰ লগত লক্ষ্য ৰাখি এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে, কিয়নো ৰাজ্যৰ এগৰাকী কণ্ঠশিল্পী ক'ভিডৰ আক্ৰান্ত হৈ মৃত্যু ঘটিছে। GNRCত চিকিৎসাধীন হৈ আছিল। তাৰ লগতে কৈছে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ পিছতে ৰাজ্যৰ আন এগৰাকী কণ্ঠশিল্পী ক'ভিডৰ আক্ৰান্ত হৈ মৃত্যু ঘটিছে। নৱপ্ৰজন্মৰ প্ৰতিভাশালী কণ্ঠশিল্পী পাৰ্বীন পৰিয়ে গুৱাহাটী GNRC চিকিৎসাধীন অৱস্থাতে মৃত্যু খাব দিবলগীয়া হৈছে। কিয়নো জানিব পৰা মতে ৰোজা ৰাখি গীত পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল পাৰ্বীন, আৰু হৃদৰোগত আক্ৰান্ত হৈ কণ্ঠশিল্পী ক'ভিডত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াত কৈছে যে স্মৰ্তব্য যে দুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈ কণ্ঠশিল্পী পাৰ্বীন পৰিৰ মৃত্যু হৈছিল। আৰু ক'ভিডৰ আক্ৰান্ত হৈ বহুকেইগৰাকী শিল্পী তথা সাংবাদিকৰ মৃত্যু আঁকোৱালি লোৱাৰ বিষয়টো সকলোৱে মহলতে এতিয়া শোকৰ ছাঁ পেলাইছে। কণ্ঠশিল্পীৰ মৃত্যুৰ সময়তে বয়স আছিল মাত্ৰ 32 বছৰ। শনিবাৰে পুৱতি নিশাই তেওঁক মৃত্যু আঁকোৱালি লোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই ইতিমধ্যে প্ৰকাশ কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ আৰু তেওঁৰ অনুৰাগীসকলৰ শোক ভাঙি ইতিমধ্যে পৰিছে। পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো এতিয়াৰ পৰা 18 বছৰৰ পৰা 45 বছৰ সকলো ব্যক্তিয়ে ইতিমধ্যে ভেকচিন লোৱাটো ইতিমধ্যে বাধ্যতামূলক কৰিছে। তাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে 5 লাখ ভেকচিন ইতিমধ্যে ক্ৰয় কৰিছে। 18 ঊৰ্ধৰ প্ৰতিজনকে দিয়াৰ প্ৰস্তুতি ইতিমধ্যে স্বাস্থ্য বিভাগৰ হাতত লৈছে। আৰু কৰোণাৰ কেন্দ্ৰিক পৰিৱেশৰ অধিক জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু অসম লকডাউনৰ সম্ভাৱনা নাই বৰ্তমান, কিন্তু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল। আৰু শুকুৰবাৰে চিলাপথত স্থাপন কৰা এক অক্সিজেন প্লাণ্টৰ পৰিদৰ্শন কৰিবলৈ এইদৰে মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰোণাৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত বহু সমল আছে, কিন্তু ৰাজ্য চৰকাৰৰ ওচৰত এতিয়া পৰ্যাপ্ত পৰিমাণৰ ৰোগীৰ বিচনা আছে আৰু ICU আৰু অক্সিজেন আছে, কিন্তু গতিকে লকডাউন বৰ্তমান হোৱা নাই। কিন্তু আনহাতে প্ৰতিদিনে 1 লাখ লোক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱাৰ পিছত উল্লেখ কৰি কৈছে যে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কালিৰ দিনটোত 98,000 লোকক ভেকচিন প্ৰদান কৰা হৈছিল। আৰু তাৰ এতিয়া 45 বছৰৰ ওপৰৰ সকলো লোকক 6.5 লাখ ভেকচিন ইতিমধ্যে মজুত আছে। আৰু আনহাতে 18 বছৰ উৰ্ধৰ বয়সৰ লোকৰ ভেকচিন প্ৰদান কৰিবলৈ 5 লাখ নতুন ভেকচিন কিনাৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে। সেই মৰ্মে আজি ভেকচিন ক্ৰয়ৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। অহা 6 বা 7 মে'ৰ পৰা 18 বছৰ বয়সৰ সকলো 45 বছৰলৈকে বয়সৰ সকলো লোককে ভেকচিন প্ৰদান কৰা হ'ব। আজি সন্ধিয়াৰ আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে, কিয়নো সমগ্ৰ দেশৰ লগতে এতিয়া অসমতো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ ফালৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে যে অসমত যদি 15% ঊৰ্ধ্বগামী হয় কৰোণা ভাইৰাছৰ, তাৰপিছতে অসমক সমগ্ৰ দেশৰ লগতে 14 দিনৰ লকডাউন ঘোষণা কৰিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। কিয়নো ইয়াত কৈছে আন ৰাজ্যসমূহতো পজিটিভিটি হাৰ 15% ঊৰ্ধ্বগামী হ'লেই লোৱাৰ হ'ব পাৰে লকডাউনৰ সিদ্ধান্ত। গুৱাহাটীলৈ বৃদ্ধি পাইছে কৰোণাৰ পজিটিভ হাৰ, কিয়নো ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে 150খন জিলাত হ'ব পাৰে লকডাউন। এই মুহূৰ্তে নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰৰ ফালৰ পৰা, কিয়নো ক'ভিডৰ আক্ৰান্তৰ হাৰ 15% বৃদ্ধি পালে ইতিমধ্যে তলা বন্ধ হ'ব পাৰে সমগ্ৰ ৰাজ্য। সন্ধিয়াৰ পাছতো আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ৰাজ্য চৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো এতিয়াৰ পৰা শিক্ষকে কৰিব লাগিব ক'ভিড ডিউটি, আৰু এইখন ৰাজ্য চৰকাৰে লৈছে এই বিশেষ ব্যৱস্থাপনা। কিয়নো এতিয়াৰ পৰা শিক্ষকে কৰিব লাগিব ক'ভিডৰ ডিউটি। এইখন ৰাজ্য চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্ণাটকৰ সংকটৰ সময়তে দেশৰ স্বাস্থ্যকৰ্মী আৰু বহু ঠাইত কৰ্ম হোৱা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত এখন ৰাজ্যই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰ পৰা চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকসকলেও কৰিব লাগিব কৰোণাৰ ডিউটি। অৱশ্যে কোনো ভেকচিন প্ৰদান বা স্বাস্থ্যৰ যন্ত্ৰ নোলোৱা ক্ষেত্ৰত নহয়। ভেকচিন অভিযান আৰু হোম আইচলেশ্যনত থকা লোকসকলৰ সোধপোছৰ বাবে নিয়োজিত কৰা হ'ব শিক্ষকসকলক। আৰু এই বিশেষ ব্যৱস্থা গ্ৰহণৰ পাৰিছে হিমাচল প্ৰদেশৰ চৰকাৰে। আৰু অসমৰ তথা লগতে চৰকাৰ তথা শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশ অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত কেৱল প্ৰাথমিক আৰু মধ্য খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক নিযুক্তি দিয়া হ'ব কৰোণাৰ এই কৰ্তব্যৰ বাবে। আৰু চৰকাৰখনে এই সিদ্ধান্তক স্বাগতম জনাইছে ৰাজ্যখনৰ শিক্ষকৰ মহাসংঘই। আৰু মহাসংঘৰ ফালৰ পৰা কৈছে যে কৰোণাৰ সময়তে এই সুৰক্ষাৰ ব্যৱস্থা কৰি সকলোকে সহায় কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।